ষষ্ঠ স্কন্ধৰ পঞ্চম অধ্যায় দুলৰী নামৰ মাহাত্ম্য। নিগদতি সুখ শুনিলা নিপতি নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ তৰিবা কপ্ৰতি নামেকে সুধিব না হৰি নাম বিনে জপ দান দানে অসাদিমে নপা ৰে গতি নামৰ সমান নাহি পুণ্যৱান অজানিবা কৃষ্ণ নৃপতি পাপী অজামিৰ জাতি কুলহীন অখিচৰি বেচাৰ পতি গলে লগাই ধৰি জমদূতে ধৰি নেৰ ৰক ক্ৰদি অ নাৰায়ণ বুলি ডাকিলা তৰক অধম বিপ্ৰপাৱৰ এতেকে মৃত্যুকো তৰি মুখ পায়ে মহিমা দেখা নাম হে ৰাম নাম কীৰ্তনত পৰে মনুষ্যৰ নাহি কৰ্ম বন্ধ ছিল সমস্তে সংসাৰ হে নামে সে উদ্ধাৰ অকহিলো পৰম বেদ এই ইহাৰ প্ৰমাণ সুলভে জানিবা অ যিজনে নাম কৰৈ হে তাৰ আউৰ তীৰ্থ ব্ৰত তপজপ হে কৰ্মটো মন ন
জীৱন তাৰ ফল নামকন ধৰি মৰৈ কৰ্ম কৰি অনুগুচৈ মনৰ মল স্বৰ্গ নৰকক কৰয়াজাত পৰম মলি নমতি এ নাহি নাহি জানা এইটো সংসাৰত অনাম বিনেয়া নগতি নপাই যোৱাত নাক জমদূতে তাক চক্ষয় মেলি নচাৱে অনভূত নেদেখিবা ৰাজা অ নামৰ মহামহিমা এ পাপৰ অন্তক কি কইব নামক অ নামে সে মুখৰ হিমা হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ বাপ তথা আই সমস্ত শিশু সমস্ত আপোনাৰ সবে সমস্ত গিৰিকীৰ ৰাইজে প্ৰতি বৰ্ষতেই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ অতি উৎসৱেৰে ভ্ৰমণ কৰায় আৰু তাৰ পাছত এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰে। আমি যেতিয়া ইয়াৰ 2 বছৰ আগত আপোনালোকৰ এই নামঘৰত আমি ভাগৱতৰ পাঠ পৰ্যালোচনাৰ সেৱাভাগ ধৰিছিলোঁ, সেই বৰ্ষৰ পৰিৱেশতকে এই বৰ্ষৰ পৰিৱেশটো আমি বহুত পৰিৱৰ্তন দেখিছোঁ। এই পৰিৱৰ্তন কিহে কৰিছে? আপোনালোকে কৰা ভগৱন্তৰ চৰণত যি সেৱা, এই সেৱাৰ মহিমাই কৰিছে। প্ৰথম কেইবছৰ আপোনালোকৰ পাঠ পৰ্যালোচনাৰ অনুষ্ঠানত অকণমান হৈ হুলস্থুল হৈছিল, শৃংখলাবদ্ধতা অলপ কম আছিল, কিন্তু আমি অত্যন্ত আশাবাদী। কাৰণ কোনো শিশুৱে জন্ম হৈ গোটা ভাত গিলিব নোৱাৰে, তাক প্ৰথম পনীয়া আহাৰ খাবলৈ দিয়া হয়। সেইটো কাৰণে ভকতি কোনেও এদিন কৰি গভীৰ হ'ব নোৱাৰে।
ভকতিৰ অনুশীলন আপোনালোকে কমসজে কৰি আহিছে এতিয়া খুব আনন্দ লাগিছে যে আপোনালোক ভকতিত নিপুণ হৈছে আপোনালোকৰ পৰিৱেশ আগতকৈ গহীন গম্ভীৰ আৰু মংগলময় হৈছে ভাগৱত শাস্ত্ৰই এই শাস্ত্ৰৰ যি অনন্ত মহিমা এই মহিমা আপোনাসকলৰ মাজতে আমাক প্ৰত্যক্ষ কৰাইছে গতিকে আমি আপোনাসকলৰ সমস্তৰে চৰণত পুনৰ সেৱা জনাইছো যে ভগৱন্তৰ গুণ যশ লীলাৰ শ্ৰৱণ কীৰ্তনৰ উৎসৱে জীৱক জনমে জনমে সঞ্চিত পুণ্যৰ ভাগ দান কৰে আমি ধন ধান গতিছো পিটিছো খাইছো আছো এইখিনি খৰচ কৰি থাকিলে ইয়াৰ পৰিমাণ কমি গৈ থাকে হা সম্পত্তি ঐশ্বৰ্য বিভূতি যৌৱন জীৱন এইবিলাক ক্ষয়শীল বস্তু আপোনালোকে প্ৰতি বৰ্ষতেই এই ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠানৰ দ্বাৰা আপোনালোকৰ ভকতিৰ সীমা পৰিসীমা আৰু আপোনালোকৰ লগত সঞ্চিত কৰা পুণ্যৰ পৰিমাণ বছৰে বছৰে বৃদ্ধি কৰি গৈ আছে ভাগৱত ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱ মহন্ত মই বৈকুণ্ঠলৈ যাম আৰু লগত কোন যাব বিচাৰিছে উদ্ধৱ মহন্ত যাব বিচাৰিছে কিয় যাব বিচাৰিছে যে হে কৃষ্ণ তুমি মোৰ প্ৰাণ তুমি মোৰ হৃদয় তুমি মোৰ দৃষ্টি তুমি মোৰ কৰ্ণৰ সমন শক্তি আৰু তুমি মোৰ কি তুমি মোৰ সৰ্বস্ব যদি তুমি বৈকুণ্ঠলৈ গুচি যোৱা তেতিয়াহ'লে মইতো ইয়াতে মৰিম কাৰণ তুমিয়েই মোৰ সকলো তুমি বৈকুণ্ঠলৈ গ'লে মই ইয়াত কেনেকৈ থাকিম গতিকে তুমি মোক এটা কৃপা কৰা কি কৃপা কৰা যে তুমি বৈকুণ্ঠলৈ যাওঁতে লগতে মোকো লৈ যোৱা এটা কৃষ্ণৰ মহিমা হে নাৰদত বিষ্ণু আসন তকৈ বৈকুণ্ঠত মই নাথা যোগীৰো হিয়া এৰিখ মোদাই এ ঠাকু ভকতৰ কীৰ্তন নচাই দেৱঋষি নাৰদ ঢেঁকীটোত উঠি উৰা মাৰিলে কলৈ বৈকুণ্ঠলৈ যে মোৰ ঈশ্বৰজন ভগৱানজন বৈকুণ্ঠতনো কেনেকৈ আছে মই এবাৰ চাই আহোঁ বৈকুণ্ঠৰ ৰত্নৰ মন্দিৰলৈকে গৈ পাই নাৰদে জুমি জুমি মন্দিৰৰ ভিতৰলৈ চাই আছে হে ভগৱান বিষ্ণু তুমি ক'ত আছা তোমাক মই কিয় দেখা নাই হে ভগৱন্ত বিষ্ণু তুমি ক'ত গ'লা তুমি বৈকুণ্ঠতে সদায় থাকো বুলি কৈছা আৰু মই ইয়াত তোমাক চাবলৈ প্ৰত্যক্ষ কৰিবলৈ দৰ্শন কৰিবলৈ আহিছো তুমি যে বৈকুণ্ঠত নাই কাৰো মাত নাই দেৱঋষি নাৰদে সদায় হাঁহি থাকে বৈকুণ্ঠলৈ যাওঁতে তেওঁৰ আনন্দৰ সীমা নাই কিয় যে বৈকুণ্ঠ প্ৰতীক দৰ্শন পাম বৈকুণ্ঠতে বহি নাৰদে কান্দিছে হে জগতৰ গোসাঁই কিয় তুমি মোক মিছা কথা কৈছিলা তুমি বৈকুণ্ঠত থাকো বুলি কোৱাৰ কাৰণে মই বৈকুণ্ঠত চাবলৈ আহিলো আৰু বৈকুণ্ঠত তুমি নাই তেতিয়া জগতৰ গোসাঁয়ে
নাৰদক দেখা দি কৈছে, হেৰা নাৰদ, মই বৈকুণ্ঠত থাকো বুলিহে কৈছো, সদায় মই বৈকুণ্ঠত নাথাকো নহয়। বোলে ক'ত থাকে আপুনি? যেতিয়া নিৰ্বাণস্থিত মুনিজনে দেহৰ সমস্ত বিকাৰৰ পৰা মুক্ত হৈ মই এই আত্মা বুলি, পৰমাত্মাৰ অংশ বুলি হৃদয়ত যেতিয়া একান্ত চিত্তে মোক উপাসনা কৰিব, মই তেতিয়া গৈ তেওঁৰ হৃদয়ত থাকোঁগৈ। মই যেতিয়া যোগীৰ হৃদয়ত বিৰাজমান হৈ যেতিয়া মই আনন্দময় হৈ থাকো, তেতিয়া তুমি মোক বৈকুণ্ঠত বিচাৰিলে নাপাবা। আৰু হেৰা নাৰদ, এই যোগীৰ হৃদয়ো মই ত্যাগ কৰিবলৈ লওঁ। বোলে কেতিয়া? বোলে যেতিয়া ভকত বৈষ্ণৱে মোৰ গুণ কীৰ্তন, শ্ৰৱণ কীৰ্তন, ভক্তিৰ আনন্দ যেতিয়া প্ৰকাশ কৰে, যেতিয়া ভকতে মোৰ নাম গুণ গাই মোক যেতিয়া উপাসনা কৰে, মই তেতিয়া যোগীৰ হৃদয়তো থাকিব নোৱাৰা হওঁ। মই তেতিয়া বৈকুণ্ঠতো নাথাকো, মই বোলে তেতিয়া কৈ থাকো, মই তেতিয়া ভকতৰ হৃদয়ত বহি থাকোঁগে। গতিকে আজি আপোনাৰ সব ভকত স্বৰূপ ভগৱন্ত, আপোনালোকৰ হৃদয়ত বৈকুণ্ঠ ধামত বিৰাজমান হৈ থকা ভগৱান কৃষ্ণ আহি আজি আপোনালোকৰ হৃদয়ত বিৰাজমান হৈছে। কিয় আপোনালোকৰ হৃদয়ত বিৰাজমান হৈছে তাৰ প্ৰত্যক্ষ প্ৰমাণ। আপোনালোকৰ এতিয়া ঘৰলৈ মনত পৰা নাই, সংসাৰলৈ মনত পৰা নাই, বাহিৰলৈ দৃষ্টি যোৱা নাই। আপোনালোকৰ এতিয়া এক মন এক প্ৰাণ। বোলে কি? ভাগৱতে আমাক কি কৈছে, ভাগৱত শাস্ত্ৰতনো আমাৰ কি উপদেশ আছে, এই উপদেশৰ আৰ্হিৰ দ্বাৰা আমি জীৱনটোক কেনেকৈ ঈশ্বৰমুখী কৰি ল'ব পাৰিম, এই উদ্দেশ্যত আজি আপোনালোক সকলো নিমগ্ন হৈছে। পদে আমাক জনাইছে। ভাগৱতৰ ষষ্ঠ স্কন্ধ, ভাগৱত ভগৱন্তৰ হৃদয়। ভাগৱতৰ পঞ্চম স্কন্ধ, ভাগৱত ভগৱন্তৰ নাভি পদ্ম। ভাগৱতৰ চতুৰ্থ স্কন্ধ, ভাগৱত ভগৱন্তৰ সোঁৰু। ভাগৱতৰ তৃতীয় স্কন্ধ, ভাগৱত ভগৱন্তৰ বামৰু। ভাগৱতৰ দ্বিতীয় স্কন্ধ, ভাগৱত ভগৱন্তৰ সোঁপদ। ভাগৱতৰ প্ৰথম স্কন্ধ, ভাগৱত ভগৱন্তৰ বামপদ। গতিকে আমি ভগৱন্তৰ এতিয়া ক'ত প্ৰৱেশ হৈছো? আমি প্ৰত্যেকেই এতিয়া ভগৱন্তৰ হৃদয়ত প্ৰৱেশ হৈছো। ভগৱন্তৰ হৃদয়েই হ'ল ভাগৱতৰ ষষ্ঠ স্কন্ধ বক্ষ। এই ষষ্ঠ স্কন্ধত আমাক কি দিছে? আমাক ষষ্ঠ স্কন্ধত দিছে নামৰ মহিমা। এ তোমাত কৰিয়া তজুগুণ মচাৰ। ভগৱন্ততকৈও ভগৱানৰ নামৰ মহিমা বহুত বেছি বুলি কৈছে। ভগৱানে কৈছে নিজে। বোলে কিয়? মই মোৰ নাম শ্ৰৱণ কীৰ্তন হলে মই বৈকুণ্ঠতো থাকিব নোৱাৰো, মই মোৰ নাম শ্ৰৱণ কীৰ্তন হলে মই যোগীৰ হৃদয়তো থাকিব নোৱাৰো। বোলে কিয়? মোৰ নামৰ ইমান মহিমা। পৰীক্ষিত নৃপতি ঋষিৰ অভিসম্পাত লাভ হোৱাৰ পাছত গংগাৰ পাৰলৈ হাত জোৰ কৰি কৃষ্ণ কৃষ্ণ বুলি যেতিয়া তেওঁ যাত্ৰা আৰম্ভ কৰি গংগাৰ পাৰত এফালে গংগা আৰু পাৰত কেৱল পৰীক্ষিত, তাত কোনো নাছিল। পৰীক্ষিত অকলে গৈছিলে গংগাৰ পাৰলৈ। পৰীক্ষিত যাওঁতে অকলে গৈছে, কিন্তু লগত এটা বস্তু লৈ গৈছে তেওঁ। এই লগত নিয়া বস্তুটোৰ লগত আমাৰ পৰিচয় হ'ব লাগিব। পৰীক্ষিতে লগত কেৱল এটা বস্তু নিছে, কিন্তু কেইটামান বস্তু তেওঁ ৰাজহাউলিত এৰি থৈ আহিছে। যিকেইটা বস্তু পৰীক্ষিতে গংগাৰ পাৰলৈ যোৱাৰ আগত ৰাজহাউলিত এৰি থৈ আহিছিলে, আমি সেই বস্তুকেইটাৰ লগত পৰিচয় হৈ ল'ব লাগিব।
আমিও গংগাৰ পাৰৰূপী ভাগৱত গীতাৰ এই আনন্দময় শ্ৰৱণ কীৰ্তনৰ পাৰলৈ আমি যদি আহিব বিচাৰো তেতিয়াহ'লে আমিও জীৱন পৰীক্ষা দি থকা আমি প্ৰত্যেকেই জীৱৰূপী পৰীক্ষিত। এই জীৱৰূপী পৰীক্ষিতে ভক্তি আৰু জ্ঞানৰ ঈশ্বৰ কৃষ্ণৰ বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত আনন্দময় হৰিৰ কথা যদি শ্ৰৱণ কীৰ্তনৰ আমি যদি আনন্দ ল'বলৈ যাওঁ, পৰীক্ষিতে গংগাৰ পাৰলৈ যাওঁতে প্ৰথম এৰিছিল। কি এৰিছিল? তেওঁ পিন্ধি থকা মুকুটটো। আমি প্ৰত্যেকে এটা মুকুট পিন্ধি আছো। এই মুকুটটো দেখা মুকুট নহয়। দুৰ্যোধনৰ মুকুটটো এদিনৰ কাৰণে বিচাৰিছিলে। কোনে? অৰ্জুনে। যিদিনাখন পঞ্চঘাতী অস্ত্ৰ নিৰ্মাণ কৰি পিতামহ ভীষ্মই নিশ্চিতভাৱে শয়ন কৰিছিল যে দুৰ্যোধনৰ জয় মই নিশ্চিত কৰিলো। বোলে কি? 5জন পাণ্ডৱক বধ কৰিবৰ কাৰণে মই পঞ্চঘাতী অস্ত্ৰ প্ৰস্তুত কৰি থৈছো। সেই অস্ত্ৰৰ পৰা পঞ্চ পাণ্ডৱক ভগৱান কৃষ্ণই ৰক্ষা নকৰে। তেতিয়া ভগৱান কৃষ্ণই মুকুটৰ মহিমা দেখাইছে যে পঞ্চপাণ্ডৱক বধ কৰিবৰ কাৰণে যিটো চিন্তন, এই চিন্তনটো হ'ল দুৰ্যোধন। গতিকে এই চিন্তনটো শিৰৰ পৰা আঁতৰ কৰিবলৈ হ'লে দুৰ্যোধনৰ মুকুটটো লাগিব। কি কৰিলে? অৰ্জুনক দুৰ্যোধনৰ ওচৰলৈ লৈ গ'ল। গন্ধৰ্বই ধৰি বান্ধি দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ সমস্তখিনিক লৈ গৈছিল। পঞ্চ পাণ্ডৱে নিজৰ ভাতৃ বুলি আমি তেওঁলোকক কিবা কৰিব পাৰো, কিন্তু বেলেগক আমি তেনে কৰিবলৈ কেতিয়াও নিদিওঁ। গন্ধৰ্বক পৰাভূত কৰি দুৰ্যোধন, দুঃশাসনক তেওঁলোকৰ পৰা মুক্ত কৰি আনিছিল। আৰু তেতিয়া দুৰ্যোধনে অৰ্জুনক এটা বৰ দিছিল যে হে মোৰ ভাতৃ, তুমি মোৰ আজি সন্মান ৰক্ষা কৰিলা, মই তোমাক এটা বৰ দিম, তুমি যি বৰ বিচৰা এতিয়াই ল'ব পাৰা। আৰু তেতিয়া অৰ্জুনে কৈছিল, তোমাক মই মুক্ত কৰিলো, এইটোৱেই মোৰ বৰ। তথাপিতো যদি তুমি মোক দিম বুলি কৈছা, মই সময় সুবিধা মিলি এই বৰ ল'ম। এতিয়া কৃষ্ণই মনত পেলাই দিলে, হেৰা অৰ্জুন, দুৰ্যোধনে তোমাক এটা বৰ দিছিল, তুমি যি বিচৰা তাকে দিম বুলি কৈছিল। গতিকে ব'লা আমি এতিয়া দুইজন যাওঁ দুৰ্যোধনৰ ওচৰলৈ। দুৰ্যোধনৰ ওচৰলৈ কৃষ্ণই অৰ্জুনক লৈ গ'ল আৰু দুৱাৰ মুখত ৰৈ অৰ্জুনে সকলোৰে মাত মাতিব পাৰে। অৰ্জুনৰ সেইটো গুণ আছে। সেইটো কাৰণে নামটো কি? নামটো কৌন্তেয়। সমস্ত কণ্ঠই তেওঁ কি কৰিব পাৰে? আয়ত্ব কৰিব পাৰে। পিতামহ ভীষ্মৰ কণ্ঠৰে সৈতে দুৰ্যোধনক অৰ্জুনে মাত দিলে বাহিৰৰ পৰা, হে ৰামৰ নাতি, আজি তোমাৰ মুকুটটো মোক দিয়া। বোলে কিয়? বোলে কাইলৈ যুদ্ধত বোলে মই এইটো মুকুট পিন্ধি যাম। তেতিয়া দুৰ্যোধনে শয়ন কক্ষৰ পৰাই ক'লে, বোলে তাতে থৈ দিয়া আছে, পিতামহ তুমি লৈ যোৱা। অৰ্জুনে মুকুটটো লৈ আহিলে। মুকুটটো লৈ আহি যেতিয়া অৰ্জুনে মুকুটটো পিন্ধি দিলে, কি হৈ গ'ল? অৰ্জুন দুৰ্যোধনৰ নিচিনা হৈ গ'ল। দেখিবলৈ একেই হৈ গ'ল, মাত কণ্ঠ একেই হৈ গ'ল। তেতিয়া কৃষ্ণই কৈছে, এতিয়া পিতামহৰ তালৈ যাওঁ ব'লা। আৰু পিতামহৰ দুৱাৰ মুখত ৰৈ অৰ্জুনে দুৱাৰখন খুলি মুখখন দেখুওৱা নাই, কেৱল মুকুটটো দেখুৱাই দিছে যে যুৱৰাজ, কি উদ্দেশ্যত আহিছা? বোলে তুমি পাণ্ডৱক বধ কৰিবলৈ নিৰ্মাণ কৰা অস্ত্ৰকেইপাত মোক দিয়া। বোলে কিয়? পাণ্ডৱক তুমি বধ কৰিব নালাগে, মই দুৰ্যোধনে বধ কৰিম। আৰু কি কৰিলে? অস্ত্ৰকেইপাত হৰণ কৰি লৈ আহিলে অৰ্জুনে। কি বুজিলো? আমি কি বুজিলো? আমি প্ৰত্যেকে অহংকাৰৰ এটা মুকুট সদায় পৰিধান কৰি আছো। এই অহংকাৰৰ মুকুটটোৱে সদায় আমাক বেয়া কৰ্ম কৰায়। এই বেয়া কৰ্মৰ দ্বাৰা আমাৰ আনৰ প্ৰতি হিংসা আৰু দেশ উৎপত্তি হয়। এয়া হ'ল দুঃশাসন। এই হিংসা আৰু দেশৰ বিকাৰত আমাৰ সদায় মনত কুটবুদ্ধিৰ সৃষ্টি হয়। এই কুটবুদ্ধিটোৰ নাম হ'ল শকুনি। সেইটো কাৰণে প্ৰত্যেকৰে মূৰত
শিৰত এটা জিলিকি থকা মুকুট পৰিধান কৰা আছে। পৰীক্ষিতে বুজি পালে যে মই দিনটো মৃগৰ পাছত সিহঁতক বধ কৰাৰ তাৰণাত মই হাতত ধনু আৰু পিঠিত তোন লৈ মই যে ঘূৰি ফুৰিছিলোঁ, ইয়াৰ প্ৰথম কাৰণ আছিলে মোৰ এই মুকুটটো। গতিকে এই মুকুটটো আৰু মই আজিৰ পৰা নিপিন্ধো। মুকুটটো কি কৰিলে? জন্মেজয়ক মাতি আনি পিন্ধাই দিলে যে হে জন্মেজয়, এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ তুমি ৰজা হবা। এই মুকুটটো যেতিয়া মই খুলি দিলো, মই ৰাজসিক আসনত আৰু নবহো। আজিৰ পৰা এইখন আসনৰ তুমি অধিকাৰী হবা। তাৰ পাছত দেখিলে বোলে কি, মই কেৱল দেহটো সুখী কৰিবৰ কাৰণে মৃগয়া কৰিছিলো, দেহৰ ভোগৰ কাৰণে মই মৃগৰ পাছত দৌৰিছিলো। এই দেহটোৱে মোৰ কাৰণে আটাইতকৈ দায়ী বস্তু। কি কৰিলে? ৰাজসিক আভৰণটো খুলি দিলে। এই আভৰণটো হ'ল ভোগ আৰু বিলাসৰ আভৰণ। যেতিয়ালৈকে ভোগ আৰু বিলাসৰ আভৰণ থাকিব, তেতিয়ালৈকে আমাৰ লগত পাপ থাকিব। কি কৰিলে? আভৰণটো খুলি জন্মেজয়ক পিন্ধাই দিলে। তাৰ পাছত পৰীক্ষিতে চিন্তা কৰিছে যে কি বস্তু মোৰ লগত আছে, কি বস্তু মোৰ লগত আছে। তেতিয়া কি কৰিলে? ভাৰ্যাসহ পৰিয়ালটোক মাতি আনিলে। হে মোৰ ভাৰ্যা, হে মোৰ পুত্ৰ, হে মোৰ পৰিবাৰ, মই তোমালোকক সমস্তজনকেই কৈছো বোলে কি, আজিৰ পৰা তোমালোকৰ লগত মোৰ কোনো সম্বন্ধ নাই। কোনো ধৰণৰ সম্বন্ধই আজিৰ পৰা মোৰ তোমালোকৰ লগত নাই। তেতিয়া ভাৰ্যাই কান্দিছে। বোলে কিয়? বোলে মই এতিয়া বানপন্থী হলো। মই এতিয়া কি হলো? বানপন্থী হলো। এই সংসাৰৰ বিষয় বন্ধনৰ বান্ধোনৰ পৰা মই মুক্ত হলো। তেতিয়া পৰীক্ষিতে চিন্তা কৰিছে যে মই এফালে মুকুট, এফালে ৰাজ আভৰণ আৰু এফালে মোৰ পৰিবাৰ, এই সম্বন্ধবিলাক মই শেষ কৰিলো। তেতিয়াহ'লে এতিয়া মোৰ লগত কোন আছে? পৰীক্ষিতৰ নিজৰ প্ৰশ্ন সেইটো। এই সমস্তখিনিক বাদ দিয়াৰ পাছত মোৰ লগত কোন আছে? তেতিয়া পৰীক্ষিতৰ হৃদয়ৰ পৰা মাত দিছে বোলে তোমাৰ লগত আছো মই কৃষ্ণ। কোন আছো বুলি ক'লে? তোমাৰ লগত মই কৃষ্ণ আছো। এতিয়া ভগৱান কৃষ্ণই মাত দিছে পৰীক্ষিতৰ হৃদয়ৰ পৰা যে মই তোমাৰ হৃদয়ত মই কৃষ্ণ আছো। এতিয়া পৰীক্ষিতে কৈছে যদি তুমি আছা তেতিয়াহ'লে মোক দেখা দিয়া। কৃষ্ণই কৈছে মই এতিয়া ৰূপত নাই, মই এতিয়া আকাৰত নাই, মই এতিয়া গুণত নাই। বোলে মই ক'ত আছো? মই সমস্ততে ব্যক্ত হৈ আছো। মই আকাৰ শূন্য নিৰাকাৰ হৈ আছো। মোক যদি তুমি পাবলৈ হয় তোমাৰ জীৱনক মোৰ চৰণলৈ নিব লাগিব। পৰীক্ষিতে হাত জোৰ কৰি কৰি কেৱল কৃষ্ণ 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 ধ্বনি উচ্চাৰণ কৰি পৰীক্ষিতে তেওঁ চৰণে জলৈ নিব তালৈকে যাম বুলি গুচি গ'ল। পৰীক্ষিত যোৱা নাই। পৰীক্ষিতৰ মুখত থকা কৃষ্ণৰ নাম, এই অনন্ত শক্তিযুক্ত কৃষ্ণৰ নামে তেওঁক জলৈ নিব, তেওঁ তালৈকে যাব। আৰু পৰীক্ষিত গৈ ক'ত পালেগে? প্ৰবাহিনী গংগাৰ পাৰ পালেগে। এই গংগাৰ পাৰত যেতিয়া পৰীক্ষিতে কুলুকুলুকে গংগা নদীক বৈ থকা দেখিলে, তেতিয়া পৰীক্ষিতে গংগাৰ ফালে চাই কৰি দিলে, হে প্ৰবাহিনী গংগা, তুমিতো অনন্ত কাল বৈ আছা, মই কিয় ৰৈ থাকিম? যদি তুমি সদায় বৈ থাকা তেতিয়াহ'লে মই এতিয়া কি কৰিম? মই এতিয়া তোমাতেই আশ্ৰয় ল'ম। বহুতে ভাবিব কি তেওঁ গংগাত ডুব গৈ মৃত্যুমুখত পৰিব নেকি? নহয়, গংগা মানে ভক্তি। এই ভক্তিৰূপী গংগাৰূপী নদীৰ পাৰত পৰীক্ষিত শুদ্ধ চিত্তে বহিলে আৰু কীৰ্তন কৰিবলৈ ল'লে ভগৱান কৃষ্ণৰ নাম। 60 সহস্ৰ ঋষিয়ে হৃদয়ত কৃষ্ণক বান্ধি ৰাখিছে। কি কৰি? কৃষ্ণৰ ধ্যান কৰি, উপাসনা কৰি।
ঋষিসকলে হৃদয়ত কৃষ্ণক ধ্যান কৰি হৃদয়ত কৃষ্ণক ধৰি ৰাখে। যেতিয়াই পৰীক্ষিতে কৃষ্ণ কৃষ্ণ নাম জপ কৰি গংগাৰ পাৰত বহি ধ্যান কৰিবলৈ লাগিলে, ঋষিৰ হৃদয়ৰ পৰা ভগৱান কৃষ্ণ বিদায় লৈ ললে। কি হ'ল? কৃষ্ণ আহি তেওঁ নামত বাস কৰিছে। ঋষি সমস্তই যেতিয়া হৃদয়ত কৃষ্ণক নেদেখিলে, তেওঁলোকে কাণেৰে শুনিবলৈ পালে এটা শব্দ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। কি কৰিলে? আমাৰ গোসাঁই নামনো কোনে লৈছে? এই বুলি এজন এজনকে উঠি আহোঁতে আহোঁতে গংগাৰ পাৰত ৬০,০০০ ঋষি বহি ললে। আৰু চকু মেলি চাই যেতিয়া পৰীক্ষিতে দেখিছে, অকলে নাম জপ কৰিছিলে পৰীক্ষিতে, সন্মুখত ৬০,০০০ ঋষি বিৰাজমান হৈ আছে। গতিকে সকলোৱে নামতে আশ্ৰয় লৈছে। পৰীক্ষিত আৰু ৬০,০০০ ঋষি নামত আশ্ৰয় লৈছে, কিন্তু নামৰ চৈতন্য তত্ত্বৰ প্ৰকাশ যদি নহয়, তেতিয়াহ'লে পৰীক্ষিতৰ মুখ্য লাভ নহ'ব। কি হ'ল? ঋষি সমস্তক পৰীক্ষিতে প্ৰশ্ন কৰিলে যে, হে ঋষিসকল, মোৰ শিৰত ঋষিৰ অভিসম্পাত লাভ হৈছে, পাণ্ডৱ বংশ পাপৰ কবলত পৰিছে। সপ্তম দিৱসতেই মোক তক্ষকৰূপী নাগে দংশন কৰি মৃত্যু দিব। গতিকে মই মোৰ পাপৰ প্ৰায়শ্চিত্ত এতিয়া কি কৰিম? কোনোজন ঋষিয়ে কৈছে তপস্যা কৰা। পৰীক্ষিতে কৈছে ৭ দিনত তপস্যা নহ'ব। কোনোজন ঋষিয়ে কৈছে যজ্ঞ কৰা। বোলে অশ্বমেধ যজ্ঞ কৰিবলৈও ২ বছৰ লাগিব। কোনোজন ঋষিয়ে কৈছে দান কৰা। বোলে মোৰ নিজৰ বাহিৰে দান কৰিবলৈ একোৱেই নাই, মই সকলো ৰাজ্যত এৰি থৈ আহিলো, কি মই ধন ৰত্ন দান কৰিম? যজ্ঞ, তপ আৰু দান, এই তিনিটা এতিয়া পৰীক্ষিতে কৰিব নোৱাৰা হ'ল। তেতিয়া ঋষিসকলৰ বাক্যত পৰীক্ষিত আশ্বস্ত নহ'ল। পৰীক্ষিত মৌন হৈ বহি দিলে। ঋষি সমস্ত মৌন হৈ বহি পৰিল। আৰু তেতিয়াই আহি গ'ল কোন? ব্যাস নন্দন সুখদেৱ। মুখত কৃষ্ণ নাম ইষদ ইষদ হাঁহি, নৃত্য কৰি কৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি নাম লৈ নৃত্য কৰি কৰি নৃত্যৰত অৱস্থাত সুখদেৱ আহি গংগাৰ পাৰ পালে। গংগাৰ পাৰলৈ নৃত্য কৰি কৰি সুখদেৱক যেতিয়াই অহা দেখিলে, পৰীক্ষিতৰ চকু এৰি ধাৰাসাৰ চকু পানী ববলৈ ললে। কিয় চকু পানী ববলৈ লৈছে? যে মই যাক বিচাৰিছিলো সেইজন আহিছে। যিজনৰ মুখত কৃষ্ণৰ নাম আছে, হৃদয়ত কৃষ্ণ আছে, যিজনৰ চলন ফুৰণত কৃষ্ণৰ নৃত্য আছে, এই সুখদেৱ আহিছে মোৰ ওচৰলৈ। কি কৰিলে? ৬০,০০০ ঋষি উলম্ব হৈ দিলে। সকলোৱে হাত দাঙি ঘোষণা কৰি দিলে, হৰি হৰি হৰি। এ হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, অপ্ৰেময় অমিতৰ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, অবহে ব্ৰহ্মাণ্ডক ভেদি। ৬০,০০০ ঋষিয়ে একেবাৰে যি ঘোষণা কৰিছিলে হৰি নাম, এই হৰিৰ নামতে আছে কৃষ্ণৰ ভকতিৰ প্ৰেমময় ৰস। এই প্ৰেমময় ৰস গংগাৰ দৰে প্ৰবাহিনী, অতীতৰ পৰা বৈ আহিছে, ভৱিষ্যতলৈকে সি বৈয়ে থাকিব। তাৰ লক্ষ্য কি? তাৰ লক্ষ্য হ'ল সমুদ্ৰ। নদী যেতিয়ালৈকে সমুদ্ৰত নপৰে, তেতিয়াহ'লে নদীৰ যি লক্ষ্য, এই লক্ষ্য কেতিয়াও লাভ নহয়। গতিকে গংগা এক প্ৰতীক। আমি প্ৰত্যেকেই গংগাৰূপী এটি এটি জান জুৰি,
এই ভকতিৰ জান-জুৰিবিলাক ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ আনন্দময় ভকতি কৰি কৰি প্ৰশান্ত স্বৰূপ কৃষ্ণৰ চৰণ গংগাত আমি কি হ'বগে লাগিব? লীন যাবগে লাগিব। পৰীক্ষিত নৃপতিয়ে সুখদেৱৰ দুখন চৰণ ধুৱালে, সুখদেৱৰ চৰণৰ জল তেওঁ শিৰত ল'লে আৰু সুখদেৱক প্ৰশ্ন কৰিলে পৰীক্ষিতে সেইবাৰ। কি বুলি প্ৰশ্ন কৰিলে? যে মুমুক্ষু জীৱই কেনেদৰে সদ্গতি লাভ কৰিব, জীৱৰ কৰণীয় কৰ্তব্য কি? তেতিয়া এই দুটা প্ৰশ্নৰ উত্তৰত সুখদেৱে কি কৰিলে? এই দ্বাদশ স্কন্ধ ভাগৱত পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে। এটা পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কি বুলি কৈছে? যে তুমি একান্ত চিত্তে কেৱল ভগৱান কৃষ্ণৰ গুণ নাম আৰু যশ তেওঁৰ অমৃতময় চৰিত্ৰ তুমি কি কৰা? শ্ৰৱণ কৰা। এই কৃষ্ণৰ কথা শ্ৰৱণ কৰোঁতে কৰোঁতে কি হ'ব? খন্তেক সময়ৰ ভিতৰতে তোমাৰ যিমান পাপ আছিল সমস্ত পাপ দূৰ হ'ব। আৰু কি হ'ব? এই কৃষ্ণৰ গুণনাম যশ ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে তোমাৰ হৃদয়ত পুণ্য সঞ্চয় হ'ব। আৰু এই পুণ্যই কি হ'ব? এই পুণ্যই তোমাক উদ্ধাৰ কৰিব। এতিয়া ষষ্ঠ স্কন্ধত কি আছে? অজামিল উপাখ্যান। অজামিলক নাৰায়ণ নামে উদ্ধাৰ কৰিছিলে। এই নাৰায়ণ স্বৰূপ ঈশ্বৰৰ নামৰনো কি মহিমা নেজানে যমে, নেজানে যম দূতে, কেৱল জানে বিষ্ণু দূতে। এইটো কাৰণে ষষ্ঠ স্কন্ধত সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক এতিয়া এই পদৰ যোগেদি কৈছে, নিগদ অতি সুখ শুনিলা নিম্পতি নামৰ যেন প্ৰভাৱ, অপাৰ সংসাৰ সাগৰ তৰিতে নামেহে সুদিহনাও। এই তুমি যিখন সংসাৰলৈ আহিলা, এই সংসাৰখন কি? অপাৰ। অপাৰ মানে কি? সমুদ্ৰৰ দৰে পাৰ নাইকিয়া। তুমি যিখন সংসাৰলৈ আহিছা, এই সংসাৰখন সমুদ্ৰৰ দৰে পাৰহীন। এটা পাৰত গ'লে সমুদ্ৰৰ ইটো পাৰ দেখে জানো? নেদেখে। কোনো কাৰণত সমুদ্ৰৰ ইটো পাৰৰ পৰা সিটো পাৰ দেখাৰ ব্যৱস্থা নাই। সেইটো কাৰণে সমুদ্ৰক কোৱা হয় অপাৰ বুলি। কি সমুদ্ৰ? এইখন ভৱ সমুদ্ৰ, এইখন সংসাৰ সমুদ্ৰ। এই সংসাৰ সমুদ্ৰলৈ জীৱৰূপী পৰীক্ষিত আহি এই সংসাৰ সমুদ্ৰতে মায়ামিগ খেদি ঋষিৰ তপময় সুচিতা থকা দেহক মলাশাত মেৰিয়াই অপবিত্ৰ অসুচি কৰি শৃংগী মুনিৰ দ্বাৰা 7 দিনতে মৃত্যুৰ অভিসম্পাত তেওঁ লাভ কৰিলে। এই ঋষিৰ অভিশাপৰ পৰা পৰীক্ষিতক এতিয়া কিহে মুক্ত কৰিব? 7 দিনতে যে পৰীক্ষিতৰ মৃত্যু হ'ব, এই মৃত্যুৰ ভয় অন্তিম সময়ত পৰীক্ষিতক কিহে দূৰ কৰিব? কিহে কৰিব? ভাগৱতে কৰিব। সেইটো কাৰণেই ভাগৱত শাস্ত্ৰ যদিহে আমি একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰোঁ, মৃত্যুৰ ভয় আৰু নাথাকে। ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি বায়ুটো শুদ্ধ হয়। যদি বায়ু শুদ্ধ হয়, আমাৰ দেহৰ 10 বায়ু পবিত্ৰ হয়। আৰু বায়ু যদি পবিত্ৰ হয়, তেতিয়াহ'লে প্ৰাণৰ শক্তিটো বাঢ়ি যায়। সেইটো কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে ৰোগ ব্যাধি কমে। এই ভাগৱতৰ মহিমা নহয়, এই ভাগৱতৰ শক্তি, ই বিজ্ঞানসন্মত শক্তি। আপোনালোকে আজি সকলো একত্ৰ হৈ ৰামকৃষ্ণ হৰি নাম ঘোষণা কৰি এই ভাগৱত যে ভ্ৰমণ কৰিলে, তাৰ পৰা কি লাভ হৈছে আমি কৈছো শুনক। এই ভগৱন্তৰ নাম লৈ আপোনালোকে যে নৃত্য কৰিলে, আপোনালোকৰ দেহত থকা বিকাৰযুক্ত যিবিলাক টক্সিন আছিলে, এই টক্সিনবিলাক বাহিৰ হৈ গ'ল। এই ভগৱন্তৰ নাম লৈ আপোনালোকে যে আনন্দ কৰিলে, এই আনন্দৰ দ্বাৰা এই বায়ুৰ শোধন হৈ গ'ল। এই ভগৱন্তৰ নামৰ শক্তিয়ে কি কৰিলে?
এই গোটেই বায়ুটোকে পবিত্ৰ কৰিলে, শুদ্ধ কৰিলে, ইয়াত থকা বীজাণুবিলাকক, বিকাৰবিলাকক ইয়াৰ পৰা মুক্ত কৰিলে। সেইটো কাৰণে আজি গেৰেকী ৰাইজৰ মনটো ভাল হয়নে নহয় বাৰু? হয়নে নহয় বাৰু? যিদিনাখন আমাৰ নামঘৰত ভাওনা হয়, হয়নে? আমাৰ বাৰু ঘৰত সেইদিনা মনটো থাকেনে? নেথাকে, হয় নহয়? যিদিনা আমাৰ গাঁৱৰ নামঘৰত ভাওনা হ'ব, সেইদিনাখন আমাৰ ঘৰতো মন বাদ দিয়ক, আমি যিমান বিলাস বৈভৱৰ ঠাই নাথাকক কিয়, আমি তাতো থাকিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? সদায় বজাৰ সমাৰ বিকাৰ এইবিলাকলৈকে দৌৰি ফুৰা মনটো ভাওনাখন হোৱাৰ দিনা কিয় ভগৱন্তৰ ঠাইকণতহে আমাৰ একান্ত হৈ যায়, হয়নে? বায়ু শোধন হয়। আপুনি আৰু মই যি বায়ু সেৱন কৰি আছো, এই বায়ুটোক কিহে পৰিষ্কাৰ কৰে? বিৰিকে, হয়নে? এফালে বিৰিকে শুদ্ধ কৰে আৰু অন্যফালে ভগৱন্তৰ নাম গুণ আৰু যশে শুদ্ধ কৰে। ভগৱন্তৰ নাম গুণ আৰু যশে বায়ুটো শুদ্ধ কৰে কাৰণে, পবিত্ৰ কৰে কাৰণেই সুখদেৱ ভগৱান কি? সুখদেৱ ভগৱান গুণত স্থিত নহয়, নিৰ্গুণত স্থিত। যি গুণত থাকে সি নিৰাকাৰ নিৰ্গুণ বস্তুবিলাকৰ মহিমাটো অনুভৱ কৰিব নোৱাৰে।